লোকসভা নিৰ্বাচনক লৈ সকলো ৰাজনৈতিক দল এতিয়া তৎপৰ হোৱা দেখা গৈছে। এই মুহূৰ্তত মই উপস্থিত আছোঁ ধুবুৰী লোকসভা সমষ্টিৰ পূব গোৱালপাৰা বিধানসভা সমষ্টিত আৰু পূব গোৱালপাৰা বিধানসভা সমষ্টিৰ যিটো গৰাখহনীয়া এটা ডাঙৰ সমস্যা। গৰাখহনীয়া সমস্যা সমাধান হৈছেনে নাই, ইয়াৰ সংখ্যালঘু ভোটাৰসকল আছে তেওঁলোকৰ লগত মই কথা পাতিবলৈ যত্ন কৰিম। যিহেতু সংখ্যালঘুৰ ভোটাৰে 3বাৰকৈ বিজয় হৈছে ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমল। যি লোকসভা নিৰ্বাচন সমাগত লোকসভা আমাৰ ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমল 3বাৰকৈ বিজয় হৈছে আমাৰ ইয়াৰ পৰা। আকৌ নিৰ্বাচন আহি আছে, নিৰ্বাচন খেলিবলৈ সাজু হৈছে, বিভিন্ন সভা সমিতিত গৈছে। কি ক'বা? আমি সদায় সংখ্যালঘুৰ ত্ৰাণকৰ্তা বুলি কওঁ আৰু জহাই ফুৰে একাংশ নেতা পালি নেতাসকলে UDFৰ বা সংখ্যালঘু ৰাইজে। আচলতে সংখ্যালঘু ৰাইজৰ ত্ৰাণকৰ্তা বদৰুদ্দিন আজমল ডাঙৰীয়া, তেখেতে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া। আৰু মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই আমাৰ গোৱালপাৰা পূব সমষ্টিৰ লগতে বিভিন্ন অঞ্চলত তেখেতে ইতিমধ্যে ধৰ্মীয় সভাই ঘূৰি আছে। ৰাতি 4টালৈকে, নিশা 4টালৈকে ঘূৰি আছে। আচলতে আমাৰ 10টালৈকে আমাৰ অনুমতি দিয়ে, তাৰপিছত কিন্তু 4টালৈকে থাকে। কাৰণ তেখেতক এতিয়া ভোটৰ প্ৰয়োজন আৰু তেখেতক কেনেকৈ ঝৰা ফুকাৰ ৰাজনীতি কৰি মানুহক আৱেগিক কৰি কেনেকৈ আকৌ পুনৰবাৰ সংখ্যালঘুৰ ভোটেৰে নিৰ্বাচিত হ'বৰ তাৰ কাৰণে আচলতে চিন্তা কৰিছে। কিন্তু আচলতে আমাৰ সমস্যাবিলাক হৈছে গৰাখহনীয়া সমস্যা। আজি আমাৰ গৰাখহনীয়াৰ কবলত পৰি মানুহখিনি ভূমিহীন হৈ জংঘলত বা বিভিন্ন PRF এৰিয়া বা ৰিজাৰ্ভ এৰিয়াত বসবাস কৰে। সেই অঞ্চলত মানুহখিনি উচ্ছেদ কৰে প্ৰশাসনে। সেই তাতেও কিন্তু আমি দেখা পাইছোঁ যে বদৰুদ্দিন আজমল আহাৰ পৰিলক্ষিত হোৱা নাই। তেতিয়া কিন্তু সময় নাপায়, কিন্তু ধৰ্ম সভাৰ কওক আপোনাৰ তাতে গৈ কান্দিব বা জাৰা ফকা ৰাজনীতি কৰিব, পানী পৰা দিব, সেইবিলাকো আচলতে যি ৰাজনীতি চলি আছে ইয়াক আমি কোনোপধ্যে সহ্য নকৰোঁ। আমাৰ কথা হৈছে যে এই বলদমাৰিচৰ আমাৰ আজি প্ৰায় 20-30 বছৰৰ পৰা গৰাখহনীয়া হৈছিলে। তেখেতে 15 বছৰ সাংসদ হিচাপে থাকিলে, কিন্তু এই বলদমাৰিচৰক লৈ এবাৰ আহিল পৰ্যবেক্ষণ কৰিব নোৱাৰিলে। এতিয়ালৈ কোনো ধৰণৰ এক প্ৰজেক্ট নল'লে, কোনো ধৰণৰ এছেম্বলিতো কোনো ধৰণৰ পাৰ্লিয়ামেণ্টত কোনো ধৰণৰ কথা নক'লে। এয়া আচলতে আপোনালোকে নিশ্চয় জানে এনেকুৱা সাংসদৰ জৰিয়তে আমাৰ কোনো ধৰণৰ কাম নাই। অতি সোনকালে এনেকুৱা সাংসদক আমাৰ ইয়াতে যাতে কোনোপধ্যে আহিব নোৱাৰে আৰু কোনোপধ্যে যাতে ভোট নাপায় তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিলে আমি ৰাইজক আহ্বান জনাইছোঁ। আৰু যদি আহে আমি ব্ৰহ্মপুত্ৰত তেখেতক পেলাবলৈ কোনোপধ্যে কণ্ঠাবদ্ধ কৰোঁ। আৰু তোমাৰ কথা হৈছে যিহেতু তুমি নৱপ্ৰজন্মৰ এজন ভোটাৰ, সংখ্যালঘু ভোটাৰ, তোমালোকে বলদমাৰিত কেতিয়াবা ধুবুৰীৰ সাংসদগৰাকী উপস্থিত হৈ কৈছিল নে আমি গৰাখহনীয়া প্ৰতিৰোধ কৰিম, তেনেকুৱা কিবা ক'ব আহিছিল নে ইয়াত? চাওক, অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ এজন ৰজাঘৰীয়া সন্তান আছে আৰু যিগৰাকী হৈছে মৌলানা বদৰুদ্দিন আজমল চাহাব। তেখেত কেৱল সংখ্যালঘুৰ নামত আমাৰ চহৰৰ খাটি খোৱা খেতি বাতি কৰা মানুহৰ হৈ নিৰ্বাচনৰ সময়ত আৱেগিক হৈ মানুহৰ মনোবিলাকৰ লগত খেলি আৱেগৰ ফলত ভোটবিলাক লৈ তিনিটা কাৰ্যকাল কৰি 15 বছৰ কাৰ্যকাল কৰাৰ পিছতো